মাধৱ কালিৰ দিনটোত মেগা অডিশ্যনৰ দৃশ্যাংশ ইতিমধ্যে আমি আমাৰ দৰ্শকক দেখুৱাইছো আজি যেহেতু দৃশ্যগ্ৰহণ ইতিমধ্যে আৰম্ভ হ'ব আৰু কেইটামান মুহূৰ্তৰ পাছতে বা অনুষ্ঠিত ইতিমধ্যে হৈছে সেই পৰিৱেশটো অকমান দেখুৱাব বিচাৰিছো কেনে পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে জ্যোতি চিত্ৰবনত হয় নিশ্চয়কৈ সুমন্ত এটা কথা ক'ব লাগিব যে এনবি নিউজৰ যি বৰ্ণাঢ্য আয়োজন বিহুৱতী বোৱাৰী ছিজন 2 আৰু ছিজন 1ৰ যি অভূতপূৰ্ব সাফল্য সেই সাফল্যৰ পিছত এবাৰ প্ৰায় 190 গৰাকী যি অনলাইন যোগে তেওঁলোকে যি অডিশ্যনত অংশগ্ৰহণ কৰিছিল আৰু প্ৰায় 190 গৰাকীৰ পৰা বাছি আচলতে যথেষ্ট চালনীৰে বাছিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছিল আৰু প্ৰায় 70 গৰাকীকৈ যি বিহুৱতী বোৱাৰী এবাৰ ছিজন 2 সেই ছিজন 2ত তেওঁলোকক এবাৰ যিসমূহ ৰাউণ্ড আৰম্ভ হ'ব বা যি মূল প্ৰতিযোগিতা আৰম্ভ হ'ব তাৰ বাবে তেওঁলোকক এবাৰ আগবঢ়োৱা হৈছে আৰু বিশেষকৈ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে জ্যোতি চিত্ৰবনৰ যি সুন্দৰ আৰু বিশাল যি এনবি নিউজৰ বিহুৱতী বোৱাৰী ছিজন 2ৰ যি ছেট সেই ছেটত দৃশ্যগ্ৰহণ আৰম্ভ হ'ব আৰু আজি প্ৰথম ৰাউণ্ডত 4 গৰাকী যি বিহুৱতী বোৱাৰী সেই বিহুৱতী বোৱাৰীয়ে প্ৰথম অৱস্থাত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু তাক লৈ এই মুহূৰ্তত কিন্তু উখল মাখল হৈ পৰা পৰিলক্ষিত হৈছে বিভিন্ন যিসকল প্ৰতিযোগী সেই প্ৰতিযোগীসকল ইয়ালৈ অহা পৰিলক্ষিত হৈছে আৰু মই এটা কথা ক'বলৈ পাই এই মুহূৰ্তত সুখী হ'ম যে কোনোৱে যদি শাহুমায়ে তেওঁলোকক সজাই দিছে কোনোৱে কিন্তু কোলাত তেওঁলোকৰ কণমানিটোক লৈ আহিছে অৰ্থাৎ এক উখল মাখল পৰিৱেশ আৰু এই মুহূৰ্তত দেখুৱাইছোঁ এয়া জ্যোতি চিত্ৰবনৰ পৰিৱেশ আৰু যিহেতু 4 গৰাকীকৈ আজি প্ৰথম ৰাউণ্ডৰ যি অডিশ্যন বা যি শ্বুটিং হ'ব সেই শ্বুটিঙৰ মূল অডিশ্যনৰ পাছত যেহেতু তেওঁলোকে সিলেক্ট হৈছে আৰু 4 গৰাকী তাৰে এগৰাকী এই মুহূৰ্তত আহি পোৱা নাই কিন্তু 3 গৰাকী আমি বিহুৱতী বোৱাৰীক এই মুহূৰ্তত পাইছোঁ আৰু আমি তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম আৰু আমি দেখুৱাইছোঁ আচলতে লগত নিজৰ মাতৃ তাৰ সমান্তৰালকৈ শাহুমাও আহিছে গতিকে প্ৰথমে মই আপোনাৰ কাষলৈ যাম ক'ৰ পৰা আহিছে আৰু কেনেকুৱা লাগিছে খুব ভাল লাগিছে নমস্কাৰ মই মৰিগাঁৱৰ পৰা আহিছোঁ মোৰ লগত শাহুমা আহিছে মা আহিছে আৰু মোৰ ল'ৰা কি ক'ব আচলতে প্ৰায় 190 গৰাকীৰ ভিতৰত আজি যেহেতু প্ৰথম ৰাউণ্ডলৈ আপুনি সিলেক্ট হৈছে গতিকে প্ৰথম অনুভৱ খুব ভাল লাগিছে নাচিয়ে আহিছোঁ সৰুৰ পৰা খুব হেঁপাহ নাচিবলৈ কি ক'ম আৰু সকলোৱে ওলাই আহিছে যেতিয়া সকলোৰে ভাল হওক মই শাহুমাৰ ওচৰলৈ যাম মাৰ ওচৰলৈ পিছত যাম প্ৰথম আপোনাৰ কাষলৈ আহিছোঁ বোৱাৰীয়ে এইবাৰ কিন্তু সমগ্ৰ অসম তথা সমগ্ৰ ভাৰতবৰ্ষই বোৱাৰীক দেখিব কিয়নো এনবি নিউজৰ এইবাৰ বৰ্ণাঢ্য যি দ্বিতীয় ছিজন 2 বিহুৱতী বোৱাৰী তাৰ বাবে কিন্তু আপোনাৰ বোৱাৰীয়েও যিহেতু ইয়াত অংশগ্ৰহণ কৰিছে প্ৰথম শাহুমা হিচাপে মই আপোনাৰ অনুভৱটো মোৰ আৰু ভালেই তেওঁ সৰুৰ পৰাই নাচিয়ে আছে আৰু এতিয়ালৈকে আমিও ধৰক তেওঁক যিটো বিচাৰিছে আমিও সেইটো সুবিধা দিছোঁ তেওঁ ভাল পোৱা সেইটো নাচাই নহয় তেওঁ নাটক চাটক বহুত হেৰিয়তে কৰে আমি তেওঁ যিটো কৰিবলৈ বিচাৰে আমি সেইটোতে আগবঢ়াই লৈ গৈ আছোঁ আৰু আচলতে এনেকুৱা এগৰাকী শাহুমা পাবলৈ খুব টান নহয় হয় খুব ভাল আৰু মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি ক'ৰ পৰা আহিছে মই লখিমপুৰৰ পৰা আহিছোঁ কেনেকুৱা প্ৰথম অনুভৱটো খুব ভাল লাগিছে বোৱাৰী হোৱাৰ পৰা হয়তো মঞ্চৰ গছকি পোৱা নাছিলোঁ এনবি নিউজে সেইকণ সুবিধা দিছে তাৰ কাৰণে অশেষ ধন্যবাদ চেষ্টা কৰিম কিমান পাৰোঁ হেঁপাহটো বহুত আছে আগ্ৰহো বহুত আছে ঘৰখনৰো ছাপোৰ্ট আছে চেষ্টা কৰি যাম আৰু কিমান পাৰোঁ কোন আহিছে আপোনাৰ লগত মোৰ হাজবেণ্ড আহিছে তেখেত অলপ বাহিৰত আছে লগতে মোৰ ননদ এগৰাকীও আহিছে মোৰ ল'ৰাও আহিছে কিন্তু ল'ৰা শুই আছে কাৰণে মই হোটেলতে ৰাখি আহিছোঁ এতিয়া লগততো হাজবেণ্ডে আহিছে আচলতে সকলোৰে এখন ভৰা ঘৰ আছে আৰু তেওঁলোক তথাপিও কিন্তু এই যি এনবি নিউজৰ যি এখন মঞ্চ দিছে সেই মঞ্চৰ বাবে তেওঁলোক ওলাই আহিছে মই আপোনাৰ কাষলৈ আহিছোঁ ক'ৰ পৰা আহিছে হয় নমস্কাৰ জনাইছোঁ প্ৰথমে মই আহিছোঁ দুলীয়াজানৰ পৰা আৰু দ্বিতীয়তে মই এনবি নিউজক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এগৰাকী জীয়ৰী যেতিয়া বিয়া হৈ গুচি যায় বহুতে ভাবে যে সপোনবোৰ শেষ হৈ গৈছে কিন্তু এনবি নিউজে এনেকুৱা এখন মঞ্চ দিছে লগতে আমাৰ ঘৰৰ যিসকল বিশেষকৈ আমাৰ স্বামী তেওঁলোকে ইমান ছাপোৰ্ট কৰিছে আহিছে দেখিছোঁ সকলোৱে গতিকে বহুত ধন্যবাদ জনাইছোঁ এনেকুৱা এখন মঞ্চ দিছে আমাক যাতে আমি আমাৰ প্ৰতিভাবিলাকক আকৌ এবাৰ যাতে আমি মানে ৰাইজৰ আগত দেখাব বিচাৰোঁ নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰোঁ গতিকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকলৈ মই এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিহেতু বিহুৱতী বা বিহু বুলি ক'লে আচলতে বিহুৱতী শব্দটো থাকিবই তাৰ সমান্তৰালকৈ চেনাইৰ কথা থাকে চেনাইৰ ঢোলৰ যি গুমগুমনি সেই গুমগুমনিৰ কথা থাকে এটা প্ৰথম যদি এটা বিহু যিহেতু বিহুৰ কথাই আমি পাতি আছোঁ গতিকে ইতিমধ্যে কুলিয়ে বিননি আৰম্ভ কৰিলে গতিকে এটা বিহু হৈ যাওক বসন্ত আহিলে কুলিয়ে বিনালে ও গছে মনে হলা লেও পাত
খুব সুন্দৰ আচলতে আৰু যিহেতু আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আজিৰ এই যি প্ৰথম ৰাউণ্ড সেই প্ৰথম ৰাউণ্ডৰ যিহেতু শ্বুটিং আৰম্ভ হ'ব আৰু খুব সুন্দৰ আৰু বিশাল ইতিমধ্যে ছেট সাজু কৰা হৈছে গ্ৰাম্য এক পৰিৱেশৰ যি ছেট আৰু বিহু বুলি ক'লে যি বাপতি খাহুন ৰঙালী বিহু সেই বিহুৰ কথা আহি পৰে গতিকে সকলো এই মুহূৰ্তত সাজু হৈ অহা পৰিলক্ষিত হৈছে আৰু প্ৰথম পৰ্যায়ত যিহেতু 4গৰাকী আৰু তাৰ বিয়লি ভাগলৈ আন আৰু 4গৰাকী আহিব গতিকে 190গৰাকীৰ পৰা 70গৰাকী যিহেতু নিৰ্বাচিত কৰা হৈছে গতিকে এই মুহূৰ্তত সকলো আশাবাদী আৰু সকলোৱে আচলতে এখন ভৰা ঘৰ আছে আৰু এই ঘৰখনে যে তেওঁলোকক কিমান ছাপোৰ্ট কৰিছে বা তেওঁলোকক সহযোগ কৰিছে সেই কথা প্ৰতি মুহূৰ্ততে তেওঁলোকে কৈছে আৰু আমাৰো এই মুহূৰ্তত আশা থাকিব যে বিহুৱতী বোৱাৰী ছিজন 1ৰ দৰে বিহুৱতী বোৱাৰী ছিজন 2ক এইসকল যি প্ৰতিযোগী সেই প্ৰতিযোগীসকলে আৰু উজ্জীৱিত কৰি তুলিব সুমন্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মাধৱ আৰু এইদৰে দেখিবলৈ পোৱা গৈছে ছিজন 2ৰ প্ৰথম ৰাউণ্ডৰ দৃশ্যগ্ৰহণ আজিৰ পৰা আৰম্ভ হ'ব আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই 190গৰাকী বোৱাৰীয়ে মেগা অডিশ্যনত অংশগ্ৰহণ কৰিছিল তাৰ পৰা আমাৰ বিচাৰকে বাছি উলিয়ালে 70গৰাকীক আৰু সেই 70গৰাকীৰ মাজতেই প্ৰতিটো ৰাউণ্ডৰ প্ৰতিযোগিতা চলিব আৰু আজি প্ৰথম ৰাউণ্ডৰ প্ৰতিযোগিতা আৰম্ভ হ'ব কেইটামান মুহূৰ্তৰ পাছতেই NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা